এভৰিৱান স্বাগতম জনাইছো মোৰ প্ৰথমটো মিনি ব্লগলৈ। আজি আমি ওলাইছো যাবলৈ নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰ আৰু শংকৰদেৱৰ জন্মস্থান আলিপুখুৰী বৰদোৱা নামঘৰলৈ। বহুত দিনৰ পৰাই যোৱাৰ হেঁপাহ এটা আছিলে, সেয়েহে আজি আমি পুৱাই ওলালো নামঘৰলৈ বুলি। আমি যাম বাছেৰে আৰু আমাৰ বাছ ইয়াত ৰেডি আৰু আমি যাত্ৰা আৰম্ভ কৰিলোঁ। ঠাণ্ডাও বহুত, কুঁৱলী যথেষ্ট পৰিছে, ডাঠ কুঁৱলীৰ মাজেৰে আমি গৈ মন্দিৰ ওলালোগৈ। মন্দিৰত সোমাই প্ৰথমে ধূপ চাকি জ্বলালোঁ, সেৱা কৰিলোঁ। তাৰপিছত আমি অকণমান চাহ তাহ খালোঁ, ফটো মাৰিলোঁ, ভিডিঅ' কৰিলোঁ। তাৰপিছত আমি লাহেকৈ ওলালোঁ বৰদোৱালৈ। ইয়ালৈ আহিয়ে সঁচাকৈ মনটো বৰ ভাল লাগি গ'ল। ঠাইসমূহ এতিয়াও ইমান ধুনীয়াকৈ সংৰক্ষণ আৰু চাফ চিকুণ কৰি ৰাখিছে। তাৰপিছত আমাক প্ৰসাদ খাবলৈ দিলে। প্ৰসাদ খাই মেলি আমি অলপমান ফুৰিলোঁ। ইফালে মামাহঁতে খিচিৰি বনাই আছে। আমি যিমানবোৰ গৈছিলোঁ সকলোৰ বাবে খিচিৰিৰ ব্যৱস্থা কৰিছে, সেয়েহে আমি খিচিৰি খাই কৰি ফুৰি চাকি উভতোতে আমাৰ ৰাতি বহুত হ'লগৈ। এইফালে ঘৰ পাওঁতে আমাৰ 9:30 মান হৈছিলগৈ। ভাগৰো লাগি আছে, গতিকে আজিলৈ ইমানেই। বাই বাই।